ঠেং দাঙি কুকুৰে প্ৰস্ৰাৱ কৰিলে RSSত বিজেপিৰ দুখত কুণাল কামৰা। প্ৰিয় দৰ্শক, এটা চাইৰে আজিৰ এই প্ৰতিবেদন আপোনালৈ আগবঢ়াব লৈছোঁ। तुम्हारे खत में नए एक सलाम किसका था, तुम्हारे खत में नए एक सलाम किसका था, ना था रकीब तो आखिर वो नाम किसका था। नमस्कार, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। কমেডিয়ান কুণাল কামৰা এনে এটা নাম যিয়ে নিজৰ কমেডিৰ জৰিয়তে বৃহৎ প্ৰশ্নৰ উত্থাপন কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু প্ৰখ্যাত সাংবাদিকসকলে উত্থাপন কৰিবলৈ ভয় কৰা প্ৰশ্ন উত্থাপন কৰে কুণাল কামৰাই। এনে প্ৰশ্ন কুণাল কামৰাৰ কমেডিত প্ৰতিফলিত হৈছে। বহু কমেডিয়ানে চৰকাৰৰ ভয়ত নিজৰ কমেডি অৰ্থাৎ হাস্যৰসৰ প্ৰফেশ্যনেই বাদ দিছে, কিন্তু কুণাল কামৰাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কমেডি জগতত আগবাঢ়ি গৈছে। তেওঁৰ বাবে বিজেপি বা RSSৰ কোনো অৰ্থ নাই। কমেডিৰ জগতখনত বহু ধৰণৰ কৌতুক প্ৰচলিত হয়, কিন্তু ষ্টেণ্ড আপ কমেডিয়ান হিচাপে কুণাল কামৰাই যি ধৰণৰ কৌতুক ৰচনা কৰে তাৰ বিষয় সমসাময়িক ৰাজনীতি। ধেমালি কৰি হাঁহি হাঁহি প্ৰায় এনেকুৱা কিছুমান কথা কৈ যায় যিবোৰ কিছুমান মানুহৰ বাবে ধেমেলীয়া যেন লাগিব পাৰে, কিন্তু আন কিছুমানৰ বাবে মাৰাত্মক হৈ উঠে। শেহতীয়াকৈ কমেডিয়ান কুণাল কামৰাই কুকুৰৰ ছবি অংকন কৰা টি-চাৰ্ট পিন্ধি পজ দিছে। কুকুৰটোৱে ভৰিখন ওপৰলৈ তুলি লৈ প্ৰস্ৰাৱ কৰি আছে। কুকুৰৰ ভৰি ওপৰলৈ তুলি প্ৰস্ৰাৱ কৰাৰ অভ্যাস আছে। কুকুৰটোৱে প্ৰস্ৰাৱ কৰি থকাৰ সময়তে কুণাল কামৰাৰ টি-চাৰ্টত 3টা শব্দ লিখা আছে। ভালদৰে পৰীক্ষা কৰিলে দেখা যায় যে PSS, কিন্তু ৰাজনৈতিকভাৱে চালে স্পষ্ট হৈ পৰে যে আচলতে RSS। আৰু RSSৰ সৈতে মিল থকা এই 3টা শব্দত কুকুৰটোৱে প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছে। কুণাল কামৰা RSSৰ কঠোৰ সমালোচক আৰু বিজেপিৰ তীব্ৰ বিৰোধী, কিন্তু ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিবিদক উপহাস কৰা অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ক্ষমতাত থকাৰ পাছতো কুণাল কামৰাক কাৰাগাৰত ভৰোৱাৰ ক্ষেত্ৰত বিজেপি ব্যৰ্থ হ'ল। কুণাল কামৰা কমেডিৰ বাবে বিশ্বজুৰি পৰিচিত, কিন্তু বহুবাৰ কুণাল কামৰাই এনেবোৰ বিষয়ত নিজৰ হাস্যৰসৰ যোগেদি প্ৰতিবাদ কৰিছিল যিবিলাক বিষয়ত আন কোনোৱে প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাছিল। COVID-19 মহামাৰীৰ সময়ত কুণাল কামৰা কাকো ভয় নকৰা এজন সাহসী ব্যক্তি হিচাপে ছচিয়েল মিডিয়াত পৰিচিত হৈছিল। প্ৰধানমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী নহয়, RSS নহয়, আনকি তেওঁ উচ্চতম ন্যায়ালয় আৰু ইয়াৰ ন্যায়াধীশসকলৰ বিৰুদ্ধেও মাত মাতিছিল, যাৰ ফলত আদালতৰ প্ৰতি মানহানি আৰু অৱজ্ঞাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে আজিলৈকে তেওঁ এবাৰো পিছ হুহকি অহা নাই। তথাপিও কুণাল কামৰা হাৰ মানিবলৈ অনিচ্ছুক। অৱশ্যে কুণাল কামৰাৰ টি-চাৰ্টে ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে, যাৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰভাৱ দেখা গৈছে। ক্ষোভিত হৈ পৰিছে RSS আৰু বিজেপিৰ নেতা। আনকি কুণালৰ বিৰুদ্ধে আইন ব্যৱস্থা গ্ৰহণৰ হুংকাৰো দিছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে অদ্যপিও তেওঁক একো কৰিব পৰা নাই। ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰাই কেনেকৈ RSSৰ ওপৰত কুকুৰ এটাক ধৰি তুলি প্ৰস্ৰাৱ কৰিবলৈ বাধ্য কৰাইছে, আমি আৰু বহু কথা ক'ম। কিন্তু যদি আপুনি আমাৰ চেনেলত নতুন আৰু প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, তেন্তে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰাই শেহতীয়াকৈ সৃষ্টি কৰিলে এক নতুন হাল্লাবোল। তেওঁ টি-চাৰ্ট পিন্ধি টুইটাৰত এখন ফটো পোষ্ট কৰি RSS আৰু বিজেপিৰ নেতাসকলক ক্ষুব্ধ কৰি তুলিছে। টি-চাৰ্টটোত এটা কুকুৰে ভৰিখন ওপৰলৈ তুলি প্ৰস্ৰাৱ কৰা দেখা গৈছে। টি-চাৰ্টটোত PSS বুলি লিখা আছে আৰু কুকুৰ এটাই ভৰিখন তুলি লৈ প্ৰস্ৰাৱ কৰি আছে, কিন্তু PSSত নহয়, RSSৰ ওপৰতহে যেন কুকুৰটোৱে প্ৰস্ৰাৱ কৰিছে। এই টি-চাৰ্টটো দেখি ক্ষুব্ধ হৈ পৰিছে বিজেপি। বিজেপিয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে কুণাল কামৰাক। মহাৰাষ্ট্ৰৰ বিজেপি নেতা চন্দ্ৰশেখৰ ৰাৱণকুলে কুণাল কামৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। কুণাল কামৰাক সকীয়াই দিয়া হৈছে যে যিকোনো ব্যক্তিয়ে আপত্তিজনক বিষয়বস্তু অনলাইনত পোষ্ট কৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ৰাৱণকুলে এনে আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। ইফালে মহাৰাষ্ট্ৰ চৰকাৰে শিৱসেনাৰ নেতা তথা সিন্ধে ফৈদৰ মন্ত্ৰী সঞ্জয় শিৰসাদে কৈছে যে
কমেডিয়ানগৰাকীৰ বিতৰ্কিত আৰু স্পষ্ট পোষ্টৰ বিৰুদ্ধে তেওঁলোকৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। শীৰ্ষাতে আৰু কৈছে যে কুণাল কামৰাই ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ পূৰ্বে মাৰ্চ মাহত কুণাল কামৰা বিতৰ্কৰ মাজত সোমাই পৰিছিল একনাথ সিন্দেক অপমান কৰাৰ অভিযোগ। সেই সময়ত কমেডিয়ান কুণাল কামৰাই তেওঁৰ অনুষ্ঠানত সিন্দেৰ ৰাজনৈতিক কেৰিয়াৰক সমালোচনা কৰিবলৈ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰৰ গীতৰ কথা সলনি কৰিছিল। তেওঁ RSSক উপহাস কৰিছিল আৰু তাৰ পিছতে সিন্দেৰ দলীয় কৰ্মীসকলে মুম্বাইৰ খাৰৰ হেবিটেট কমেডি ক্লাবৰ লগতে কামৰাৰ শ্ব' অনুষ্ঠিত হোৱা হোটেলখনো ভাঙি পেলাইছিল। অৱশ্যে কমেডিয়ান কুণাল কামৰাৰ টি-চাৰ্টৰ ছবিখনত দেখা গৈছে এটা কুকুৰ আৰু RSSৰ সৈতে মিল থকা আখৰ। সম্পূৰ্ণ RSS অস্পষ্ট, যাৰ বাবে বহুতে ইয়াক PSS বুলি ভুল ব্যাখ্যা কৰে। অৱশ্যে ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত RSSক PSS বুলিও উল্লেখ কৰিছে, অৰ্থাৎ ইণ্ডিয়া টুডেও RSSত প্ৰস্ৰাৱ কৰা কাৰ্যক অস্বীকাৰ কৰিছে। ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কুণাল কামৰাই প্ৰস্ৰাৱ কৰা কুকুৰটোৰ ওপৰত একেটা R লিখা নাছিল, ইয়াত P লিখা আছিল, অৰ্থাৎ তেওঁ কুকুৰটোক PSSত প্ৰস্ৰাৱ কৰিবলৈ দিছিল। অৱশ্যে কুণাল কামৰাৰ অনুষ্ঠানৰ প্ৰায় ৰাজনৈতিক আৰু ৰাজনীতিৰ সৈতে গভীৰ সম্পৰ্ক আছে। কুণাল কামৰাই ইচ্ছাকৃতভাৱে PSSত কুকুৰ এটাক প্ৰস্ৰাৱ কৰোৱাইছিল, যাতে ইয়াৰ ভৰি তুলি লোৱা কাৰ্যৰ দ্বাৰা দেখা যায় যে কুকুৰটোৱে PSSত নহয় RSSতহে প্ৰস্ৰাৱ কৰিছে। কিন্তু কুণাল কামৰাটো কোনো সৰু ল'ৰা নহয়, ৩৬ বা ৩৭ বছৰীয়া এজন সুদৰ্শন যুৱক। অৱশ্যে তেওঁ প্ৰায়ে RSS আৰু বিজেপিক লক্ষ্য কৰি লৈছে কিয়? টেকনিকেলি ক'বলৈ গ'লে কুণাল কামৰাই কোনো ভাবুকি বা গোচৰলৈ ভয় নকৰে। ছ'চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে, কওকচোন তাত RSS ক'ত লিখা হৈছে, তাত PSS লিখা হৈছে, আৰু এই ষ্টাইলটোৰ বাবেই কুণাল কামৰা পৰিচিত। সম্পূৰ্ণ ধূৰ্ততাৰে কুণাল কামৰাই PSSত কুকুৰ এটাক প্ৰস্ৰাৱ কৰোৱাইছিল, যাতে দৰ্শকে RSS বুলি ভাবিব পাৰে। কালিলৈ যদি কুণাল কামৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়, তেন্তে আদালতত 2 মিনিটৰ বাবেও গোচৰ সৃষ্টি নাথাকিব, কাৰণ এনে গোচৰ কোৰ্টে এডমিটেই নকৰে। চৰকাৰৰ হেঁচাত কুণাল কামৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'লেও তাৰ কোনো সুফল নাপাব, বৰঞ্চ তদন্তকাৰী সংস্থাটো নিজেই লাজত পৰিব। সেয়েহে বিজেপি আৰু RSSৰ নেতাই যিমানেই ভাবুকি আৰু সতৰ্কবাণী জাৰি নকৰক কিয়, কুণাল কামৰাই RSS আৰু বিজেপিক সদায় উপহাস কৰিয়ে আহিছে। কুণাল কামৰাক গালি-গালাজ কৰাটো সহজ, কিন্তু সেই দলসমূহৰ সমালোচনা সহ্য কৰাৰ সাহস থাকিব লাগিব। বিজেপি আৰু RSSে কুণাল কামৰাক ৰাজনৈতিকভাৱে বিৰোধিতা কৰিলেও তেওঁক ভুল প্ৰমাণ কৰিবলৈ আৰু এটা প্ৰজন্মৰ প্ৰয়োজন হ'ব। কুণাল কামৰা এনে এজন ব্যক্তি যাৰ ডিগ্ৰী প্ৰকৃত আৰু ব্যক্তিত্ব প্ৰকৃত। তেওঁৰ নাম আৰু পৰিচয়ৰ ওপৰত কোনো প্ৰশ্নই উত্থাপন নহয়, তেওঁৰ ডিগ্ৰীবোৰো প্ৰকৃত। আচলতে ধোঁৱা ওলাইছে ক'ৰবাৰ পৰা আৰু পানী ঢালিছে ক'ৰবাত। একমাত্ৰ টি-চাৰ্ট ব্যৱহাৰ কৰি কুণাল কামৰাই RSS আৰু বিজেপিক আক্ৰমণ কৰিছে, কিন্তু বিনিময়ত তেওঁ লাভ কৰিছে গালি-গালাজ, আইনী ভাবুকি। মানুহ হাঁহিত ফাটি পৰিছে। তেওঁলোকে সুধিছে, টি-চাৰ্টত RSS লিখা নাই, গতিকে কিয় বিজেপি আৰু RSSে লম্ফ-জম্ফ আৰম্ভ কৰিছে? কুণাল কামৰাই সূক্ষ্ম ইংগিতেৰে আক্ৰমণ কৰিছে। আঘাত গভীৰ, যদিও আঘাতৰ চিন দেখা পোৱা নাযায়। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।